নিশ্চয় পহিলা ভাদৰ দিনটোত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ পৰিৱেশ আমি দেখুৱাইছো ইতিমধ্যে আৰু এই মুহূৰ্তত আপোনালোকক লৈ আহিছো নামঘৰৰ যিভাগী মূল বাটচৰা বা প্ৰৱেশ দুৱাৰলৈ প্ৰৱেশ দুৱাৰৰ চৌপাশে আপোনালোকে যেতিয়া চকু ফুৰাব দেখিব যে ভাদ মাহক কেন্দ্ৰ কৰি বা ঐতিহ্যমণ্ডিত আঠখিলীয়া নামঘৰক কেন্দ্ৰ কৰি এই চৌপাশটোত এটা ব্যৱসায়িক কেন্দ্ৰস্থলো গঢ় লৈ উঠিছে স্থানীয় বা বিভিন্ন প্ৰান্তৰ বহু অসমীয়া লোকে ইয়াত প্ৰকৃততে নামঘৰ ভাগিক কেন্দ্ৰ কৰি এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ গঢ় দিছে আৰু ভাদ মাহলৈ তেওঁলোকে অধীৰ আগ্ৰহেৰে যিহেতু বাট চাই থাকে ভাদ মাহৰ এই পবিত্ৰ মাহটোত তেওঁলোকে প্ৰকৃততে বিভিন্ন ক্ষেত্ৰৰ পৰা অহা বিভিন্ন স্থানৰ পৰা অহা সেৱকী ভক্তপ্ৰাণ ৰাইজক বিভিন্ন সা সামগ্ৰীৰ যোগান ধৰি ব্যৱসায়িকভাৱে লাভালাভ অৰ্জন কৰি আহিছে সমান্তৰালভাৱে আপোনালোকক আৰু এটা দৃশ্য দেখুৱাইছো যে ভাদ মাহৰ এই সমগ্ৰ এটা মাহ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ভক্তপ্ৰাণ ৰাইজ আহে ভক্তপ্ৰাণ ৰাইজক এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস প্ৰতি বছৰে যোগান ধৰি আহিছে বীৰ লাচিত সেনা অসম আৰু অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে বিগত 4 বছৰ ধৰি তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰি আছে এবাৰ পঞ্চমটো বৰ্ষ আৰু পঞ্চম বৰ্ষতো তেওঁলোকে ইয়াত ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা নাই আৰু মই আৰু এটা কথা উল্লেখ কৰিছো যে অন্য এটা প্ৰান্তত সদৌ গোলাঘাট জিলা চুতীয়া জাতি ছাত্ৰ সন্থায়ো এই ব্যৱস্থা গ্ৰহণ কৰি আহিছে মই অকমান কথা পাতিবলৈ যত্ন কৰিম যে প্ৰতি বছৰে এই ব্যৱস্থা গ্ৰহণ কৰি আহিছে এবাৰ কেই নম্বৰ বছৰ আৰু কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই পবিত্ৰ ভাদ মাহৰ সমূহ অসমবাসী ৰাইজকে ভক্তিভাৱ সেৱা জনাইছো বিগত বৰ্ষৰ দৰে এবাৰ আমাৰ পঞ্চম বাৰ্ষিক 1 ভাদৰ পৰা 31 ভাদলৈ সম্পূৰ্ণ এমাহ আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিয়ে আমি যৌথ প্ৰচেষ্টাত অসমবাসী ৰাইজে যিহেতু ইয়ালৈ আগমন ঘটে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহে ভক্তপ্ৰাণ ৰাইজসকলক আমি অকণমান সেৱাৰ মনোভাৱে আমি বিশুদ্ধ খোৱা পানী আৰু লগতে নেমু চৰবত আমি যোগান ধৰি আহিছো আৰু আমি সমূহ অসমবাসী ৰাইজক এই শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ পবিত্ৰ তীৰ্থস্থানলৈ আদৰণি জনাইছো ধন্যবাদ জনাইছো বীৰ লাচিত সেনা বিষয়ববী আছে প্ৰতি বছৰে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এবাৰ পঞ্চম বৰ্ষ ৰাইজৰ কেনে ধৰণৰ সহায় আৰু ভাদ মাহৰ পহিলা দিনটোত কেনে ধৰণে সাজু হোৱা হৈছে আমি ভাদ মাহৰ এই যেটো কাৰ্যসূচী থাকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগত বীৰ লাচিত সেনা অসমে সদায় সহযোগেৰে আৰু সমিল মিলেৰে কামখিনি কৰি আহিছে আৰু ভক্তপ্ৰাণ ৰাইজ যিসকল আমাৰ আঠখিলীয়া নামঘৰলৈ আহে এই গোটেই ভাদ মাহৰ 31টা দিন আমি তেওঁলোকক সেৱা শুশ্ৰূষা কৰোঁ তেওঁলোকে যথেষ্টখিনি আমাক আদৰ কৰে মৰম কৰে আৰু আমি যথেষ্টখিনি ভাল সহায় পাওঁ আমাৰ ইয়াৰ যিজন উদ্যোক্তা মণ্ডলী আছে পৰিচালনা সমিতি আছে তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰে গতিকে ৰাইজৰ সহযোগত আমাৰ এই অনুষ্ঠানটো সদায় সাফল্যমণ্ডিত হয় আৰু এই বছৰো আমি আশা কৰিছো ৰাইজে আমাক মৰম কৰিব আমি ইতিমধ্যে বহুখিনি বস্তু ৰাইজৰ পৰা আমি অনুদান হিচাপে পাইছো তেওঁলোকে আমাক সহায় কৰি আছে ধন্যবাদ জনাইছো আৰু মই আগুৱাই যাম যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে এই যি পৰিৱেশ এই পৰিৱেশটোৰ সৈতে একাত্মক হ'বলৈ যত্ন কৰি আহিছে মই অকমান আগুৱাই গৈছো আৰু আপোনালোকক দৃশ্যসমূহ দেখুৱাই গৈছো যে এই যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেও প্ৰকৃতাৰ্থত এই যি ভাদ মাহলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে মই ইতিমধ্যে উল্লেখ কৰিছো যে এটা প্ৰান্তত বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতি আৰু অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ যৌথ উদ্যোগত যিহেতু এই ব্যৱস্থা গ্ৰহণ কৰা হয় আন এটা প্ৰান্তত আমি আপোনালোকক দৃশ্য দেখুৱাম তাতো প্ৰকৃততে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰি আহিছে মোৰ সৈতে চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববী আছে যে প্ৰতি বছৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে এবাৰ কেই নম্বৰ বছৰ হ'ল আৰু কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে নহয় প্ৰথমতে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো এনকে টিভি গোলাঘাট জিলা সমিতি বিষয়ববীসকলক আৰু প্ৰতি ভাদ মাহৰ দৰে এইবাৰ সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা আৰু মহিলা সন্মিলনী আমাৰ জিলা সমিতিৰ সহযোগত এইবাৰ আমাৰ 4 নম্বৰ বৰ্ষ ক্ৰমাগতভাৱে আমি 4 নম্বৰ বৰ্ষত শ্ৰী শ্ৰী আঠখিলীয়া বৈকুণ্ঠ ধামলৈ অহা যি ভকত বৈষ্ণৱ অগণন ভকত বৈষ্ণৱ আমি আদৰিবলৈ এটুপি খোৱা পানীৰ লগতে ফলৰ ৰস আমি যোগান প্ৰতি বছৰে ধৰি আহিছো গতিকে এই বছৰো ব্যতিক্ৰমী নহয় এই বছৰো আমি তেনেদৰে আচলতে আগবাঢ়িছো সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই বিভিন্ন প্ৰকাৰে আচলতে আঠখিলীয়া নামঘৰ কেন্দ্ৰিক এই ব্যৱস্থাটোৰ মাজত আগৰ পৰাই আচলতে জড়িত হৈ আছে গতিকে এই বৰ্ষ আমাৰ 4 নম্বৰ বৰ্ষ এই 4 নম্বৰ বৰ্ষক আমি সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ লগতে চুতীয়া জাতি মহিলা সন্মিলন গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা ৰাইজলৈ খোৱা পানী বিশুদ্ধ খোৱা পানীৰ লগতে আমি ফলৰ ৰস বিতৰণৰ কাৰ্যসূচী ৰাখিছো আৰু আমি আশা কৰিম এইবাৰ যথেষ্ট ৰাইজ আচলতে আঠখিলীয়া নামঘৰ বৈকুণ্ঠ ধামলৈ আহিব আৰু আমি তেখেতলোকক শুশ্ৰূষা কৰাৰ কাৰণে সাজু আছো
ধন্যবাদ জনাইছো আৰু মই দেখুৱাইছো যে এনেধৰণে পবিত্ৰ এই ভাদ মাহৰ এটা মাহ এনেধৰণে তেওঁলোকে ৰাইজক বিশুদ্ধ খোৱা পানী আৰু ফলৰস যোগানৰ ব্যৱস্থা কৰি আহে আৰু সমান্তৰালকৈ আঠখিলীয়া নামঘৰ পৰিসৰৰ এই যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো প্ৰকৃততে ভাদ মাহক কেন্দ্ৰ কৰি প্ৰকৃততে ব্যৱসায়িকভাৱে যথেষ্ট অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হয়। গতিকে এই পবিত্ৰ ভাদ মাহে বিভিন্ন দিশৰ পৰাই ৰাইজক প্ৰকৃততে সহযোগিতা আগবঢ়োৱা এই যি ছবিখন আপোনালোকক কিছু আভাস দিবলৈ এই মুহূৰ্তত যত্ন কৰিলোঁ।